অৰুণোদয় কাটাৰ অধিকাৰ কাৰণে অৰুণোদয় দিব পাৰে বিধায়কগৰাকী তাত নিৰ্দলীয় নে CPM নে UDF সেইটো একো প্ৰশ্ন কথা নাহে আমাৰ কমলপুৰ সমষ্টিৰ আমাৰ আইমাতৃসকল সঁচাই সচেতন তেওঁলোকে কৈছে আমি প্ৰত্যেকখন সভাত দিগন্ত কলিতা সভাত উপস্থিত থাকিম কিন্তু ভোটটো কিন্তু তোমাকহে দিম আপোনালোকে দেখিব 31 তাৰিখে আমাৰ অতি শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাজিকুণাত মিটিং কৰিব মই মোৰ গোটেইবিলাক ফলোৱাৰ্ছক কৈছোঁ মিটিঙত যাব লাগে আমাৰ মুখ্যমন্ত্ৰী আমি তেখেতক ভাল পাওঁ মিটিঙত দেখিব হাজাৰ হাজাৰ মানুহ আৰু এই হাজাৰ হাজাৰ মানুহৰ অধিকাংশই অংকুৰ দাসৰ মানুহ দিগন্ত দাৰ কাষত বহি থকা মানুহজনো মোৰেই মানুহ মাত্ৰ এইকেইদিন যেন দিগন্ত কলিতাৰ তাৰ আতিশয্যৰ পৰা তেওঁলোক বাচিব পাৰে সেইবাবেই লগত আছে কিন্তু ভোটৰ দিনা তেওঁলোকে তেওঁলোকৰ আচৰ চৰিত্ৰ প্ৰদৰ্শন কৰিব আৰু ভোট কাউণ্টিং দিনা আপোনালোকে দেখিব দিগন্তদাই হতাশ হ'ব মই জানো যেতিয়া ভোট কাউণ্টিং হ'ব হতাশ হ'ব ভাবিব মোৰ লগত থকা মানুহবোৰে মোক নিশ্চয় ভোট নিদিলে বুলি সেই মানুহবোৰে বুজিছে এটা নতুন দিনৰ আহ্বান হৈছে কমলপুৰ সমষ্টিত অংকুৰ দাসৰ প্ৰয়োজন আছে চাৰিআলিৰ মানুহ সমগ্ৰ অঞ্চলৰ পৰিস্থিতিৰ বিষয়ে জানে পৰিস্থিতি অনুধাৱন কৰিব পৰা ক্ষমতাটো ভগৱানে আমাক দিছে নিশ্চয় আমাৰ জয় সমষ্টিবাসীৰ জয়